গাইজ কি খবৰ আপোনালোকৰ মই আছোঁ যে আপোনালোকৰ ভালে মোৰ কিন্তু বেয়া আজি কি কওঁচোন আজি হৈ গ'ল এসপ্তাহ হৈ গ'ল মোৰ এই মোবাইল যোনটো মোবাইলৰে মই ভিডিঅ' বনাওঁ সেইটো মোবাইল বেয়া হৈ গ'ল মানে স্ক্ৰীনখন ইয়াত টাচ কৰিলে টাচ নহয় আৰু ইয়াৰ ছুইচটো দবালে অন হয় কিন্তু এয়া টাচ নহয় একদম স্ক্ৰীনখন একদম টাচ নহয় কি ফটকতে এইটো চলাই পেলাই মোবাইলটো চাৰ্জত দিছিলোঁ চাৰ্জত দি পেলাই কি হ'ল কি নাই টাচ নোহোৱা হৈ গ'ল স্ক্ৰীনখন পকো X2 হয় আপোনালোকে জানে যদি ক'বচোন এইটো কি প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰি সুইচ অফ কৰি অন কৰিছোঁ তথাপিও মানে স্ক্ৰীনখন প্ৰব্লেম দি আছে তাৰ মই চেনেলটো লগইন কৰিব পৰা নাছিলোঁ পাছপৰ্টটো মানে পাহৰি পাইছিলোঁ তাৰপিছত এতিয়া পাছপৰ্টটো যেনে তেনে এইটো লগইন কৰিলোঁ এইটো মানুহজনীৰ মোবাইল হয় Redmi 8 হয় এতিয়া কি কৰিম এতিয়া ভিডিঅ' নিদিওঁ বুলি ভাবিছিলোঁ কি তথাপি এটা ভিডিঅ' দিছোঁ আৰু এসপ্তাহ হৈ গ'ল ভাল হোৱা নাই এসপ্তাহ যুঁজি আৰু এতিয়া অলপ পাৰিছোঁ লগ আউট কৰিবলৈ আৰু কি কৰিম আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ আৰু কি কৰিম নবনাওঁ নেকি আৰু মন চন ডাউন হৈ গ'ল মোবাইলো বেয়া হৈ গ'ল ভাল নহয় ওচৰত নিছিলোঁ তথাপিও ভাল কৰিব নোৱাৰিলে কৈছে ছাৰ্ভিচ চেণ্টাৰ নিব লাগিব এতিয়া ছাৰ্ভিচ চেণ্টাৰ আছে মই এতিয়া আছোঁ শদিয়াত আছোঁ শদিয়াত শাওমাৰ ঘৰত আছোঁ মিলনপুৰত আছোঁ তাৰ পৰা যাব লাগিব তিনিচুকীয়া মেক্সিমাম আপোনাৰ অহা যোৱা মিলাই 300-400-500 টকা খৰচ হৈ যায় এতিয়া কাম বন নাই এতিয়া খেতি বাতি ছিজন যাবও পৰা নাই আৰু ইয়াৰ পৰা গাড়ীও ইমান এটা পোৱা নাযায় ৰাতিপুৱা পোৱা যায় আকৌ সন্ধিয়া ডাইৰেক্ট বাছ নাই আকৌ আহিবও নোৱাৰে তো কি কৰোঁ কি নাই বুলি ভাবি আছোঁ কেতিয়া যাব পাৰোঁ আৰু এইটো মোবাইলটোৱে ভাল নহ'লে আৰু কি হ'ব আৰু এইটো কেমেৰা ভাল নহয় যোনটো ভিডিঅ' বনাই আছোঁ এতিয়া কেমেৰাৰ ধোঁৱা হয় অলপ ভিডিঅ'টো চাই থাকিব আৰু পাৰোঁ যদি দিম নোৱাৰিলে নাই আৰু কি কৰিম আৰু তাকে ভাবি আছোঁ আৰু ছাবস্ক্ৰাইবাৰটো হৈছেগৈ কিন্তু ৱাচ টাইমটো হোৱা নাই গৈ কি কৰিম মনিটাইজো হোৱা নাই এতিয়া বৰ্তমান শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু যদি দিব পাৰোঁ চাব আপোনালোকে সহায় সহযোগিতা কৰিব আৰু ধন্যবাদ।